মই কামৰ বুজাৰ ক্ষেত্ৰত কোৱা নাই, কিন্তু কাম কৰাৰ ধৰণত কওঁ আমি শিক্ষকসকলৰ পৰা বহুত বেছি আশা কৰোঁ। এই কাৰণে আশা কৰোঁ, এজন ইঞ্জিনিয়াৰে ঘৰ বনালে ঘৰটো ভাল হৈছে নে বেয়া হৈছে সেইটো ভাঙি গ'লে তাক দেখা পোৱা যায়, কিন্তু এজন ছাত্ৰক যদি ভাল শিক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে সমাজখনৰ যি ক্ষতি হয় সেই ক্ষতিটো এদিনতে দেখা পোৱা নাযায়। সেই ক্ষতিখিনিয়ে কেৱল সেই ছাত্ৰজনৰে অপকাৰ নকৰে, সেই সমাজখন বৃহত্তৰ সমাজখনৰো অপকাৰ কৰি যায়। গতিকে এই কথাখিনি আমি অকণমান চিন্তা কৰিব লাগিব। আৰু আমি কাম কৰি থকাৰ সময়ত সদায় কেৱল আজিয়ে কিবা এটা তাৰ পৰা ফল দেখিম এই ধৰণে চিন্তা কৰিলে আমাৰ কামখিনি কেতিয়াও ফলপ্ৰসূ নহ'ব। এয়া এটা সুদূৰ প্ৰসাৰী প্ৰক্ৰিয়া। হয়তো আমি কৰা কামৰ ফল আজি 20 বছৰ পিছতো আমি দেখা পাব পাৰোঁ। এজন ছাত্ৰ আপুনি 20 বছৰ পিছতো হয়তো দেখিব সি সমাজৰ এজন সুনাগৰিক হ'ল। আজিয়ে সেই ফল পোৱাৰ কথাটো ভাবিব নালাগে। কোনোবাই আজি আখৰ চিনি নাপায় সেইকাৰণে সি বেয়া ল'ৰা, সেই কথাটো আমি কেতিয়াও জাজমেণ্ট কৰিব নোৱাৰোঁ। আৰু এইখিনিতে মই শিক্ষক শিক্ষয়িত্ৰীসকলক বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোৰ এটা বিশেষ শ্ৰদ্ধাই নহয়, মোৰ এটা বিশেষ অনুভৱো আছে। মই বিভিন্ন মিটিঙতো কওঁ, মই তেখেতলোকক ভগৱানৰ শাৰীতে সদায় ৰাখোঁ। আৰু এই কথাটো এইকাৰণে কওঁ কাৰণ আজি এই সময়ছোৱাত যিখিনি বিদ্যালয়ৰ যিমানকেইজন ছাত্ৰ ছাত্ৰীক মই পাৰ কৰি আহিলোঁ, মোৰ সেই সময়খিনিতে মোৰ ভাগৰ লাগি গ'ল। আৰু আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইভেন এনেও বিদ্যালয় আছে য'ত এজন বা দুজন শিক্ষকে 5টা ক্লাছ 6টাকৈ বিষয় শিকাই থাকে। গতিকে মই এইটো আগতেও কওঁ যে এইটো হয়তো ভগৱানেও নোৱাৰিলেহেঁতেন চাগে। যদি ভগৱানকো এই দায়িত্বটো দিয়া হ'লহেঁতেন যে আহক আপুনিয়ে কৰক, তেতিয়াও নোৱাৰিলেহেঁতেন। কিন্তু আমাৰ শিক্ষকসকলে এইটো সম্ভৱ কৰি তুলিছে। তাৰ কাৰণে তেওঁলোকৰ যি মানসিক প্ৰস্তুতি সেইটো আমি সকলোৱে শলাগ ল'ব লাগিব। আৰু আমাৰ ছিষ্টেমে আচলতে আমাক যি ধৰণে কৰিবলৈ কয় আমি সেইকাৰণে কিছু কাম কৰিবলৈ বাউন। কিন্তু আপোনালোকে নিজেও এটা কথাই ক'ম, আপোনাৰ যি মটিভ আৰু যি উদ্দেশ্য লক্ষ্য সেইটোৰ পৰা কেতিয়াও বিচলিত নহ'ব। কোনোবাই আপোনাক হেঁচা দিছে, কোনোবাই কিবা কৰিবলৈ বাধ্য কৰিছে বুলি কোনো কাম নকৰিব। কাম সদায় নিজৰ মৰ্জিৰে আৰু নিজে ভাল হোৱাকৈ, যিখিনি ভাল কৰিলে কাম ছাত্ৰ ছাত্ৰীৰ ভাল হয় সেইখিনিয়ে কৰিব। আৰু মই বিশেষ নকওঁ, মোৰ মাত্ৰ নিজৰ মনৰ যিখিনি ইচ্ছা আশা আপোনালোকক হয়তো এই অঞ্চলত মই কাৰোবাক লগ পাইছোঁ, কাৰোবাক আজিয়ে প্ৰথমবাৰ লগ পাইছোঁ। গতিকে মই বৰ বেছি তত্ত্বগভীৰ আৰু তত্ত্বগধুৰ কথাও নাজানো আৰু ক'ব নাজানো আৰু সঁচাকৈয়ে নাজানো। কিন্তু মই এইটোৱে জানো যে ফিল্ডত আমি যিসকলে কাম কৰি আছোঁ তেওঁলোকেহে আচলতে বুজি পায় আমাৰ কি যন্ত্ৰণা আৰু কাম কৰাৰ কি কষ্ট। কিন্তু সেই কষ্টকো আপোনালোকে যি ধৰণে কৰি আছে তাৰ কাৰণে আচলতে আজি আমি সমাজখনত ভাল ফল দেখি আছোঁ। কোনোবাই হয়তো কালি কৈছে আমাৰ ল'ৰা ডক্তৰ হ'ল, কোনোবাই কৈছে আমাৰ ল'ৰাই গৈ ডাঙৰ চাকৰি কৰিলে। কিন্তু সেই ল'ৰাটো ক'ৰ পৰা আহিলে, তাৰ ভেটিটো কোনে স্থাপন কৰি দিছিল, ভেটিটো কোনে গঢ়ি দিছিল, সেই কথাটো আমি মনত পেলাব লাগে। আৰু সেইখিনি ভেটি গঢ়োতা আপোনালোকেই। গতিকে পুনৰবাৰ আপোনালোক আটাইকে মই শুভেচ্ছা জনাইছোঁ, শুভকামনা জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটো সঁচাকৈয়ে ভাল লাগিছে। আৰু ইয়াত মোৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি তেওঁলোকে মানে ইচ্ছা প্ৰকাশ কৰিছে, এজনকো পাৰ হৈ আহিব নোৱাৰি। তেওঁলোকে এবাৰ নহয় দুবাৰ নহয়, যিমানজন মানুহ গৈছে প্ৰত্যেককে তেওঁলোকৰ কথাখিনি কোৱাৰ যি ইচ্ছা, সেইটো হেঁপাহ, সেইখিনি আপোনালোকেই তেওঁলোকৰ মনত আচলতে জগাই তুলিছে। গতিকে তাৰ কাৰণেও আপোনালোকক পুনৰ ধন্যবাদ জনাই মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জনাই মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ।